এটা সৰু ভাইৰাছটো ক'ত থাকে কেনেকুৱা তাক আমি নাজানো কিন্তু এই ভাইৰাছৰ ভয়ত আমি সকলোৱে কঁপিছোঁ এই ভাইৰাছৰ ভয়ত কেৱল আপুনি মই কঁপি থকা নাই এই ভাইৰাছৰ ভয়ত সমগ্ৰ বিশ্ব কঁপি আছে বিশ্বৰ ছুপাৰ পাৱাৰ আমেৰিকা যুক্তৰাষ্ট্ৰ কঁপি আছে এই ভাইৰাছৰ বাবে এতিয়া তৃতীয় বিশ্বযুদ্ধ হ'বলৈ গৈ আছে নেকি তৃতীয় বিশ্বযুদ্ধ হোৱাৰ কথাটো আমি এইভাৱেই কৈছোঁ যে ইয়াৰ মূল কাৰণ হ'ব পাৰে এই ভাইৰাছত উৎপন্ন হৈছিল চীনত লগে লগে চীন আৰু আমেৰিকাৰ মাজত সংঘাত এতিয়া তীব্ৰতৰ হৈ উঠিছে এই সংঘাত এনে পৰ্যায় পাইছে যে আজি ডনাল্ড ট্ৰাম্পে বহু কথা স্পষ্টভাৱে সংবাদমেলত কৈ দিছে লগে লগে বহুতে প্ৰশ্ন কৰিব লগে কৈছে যে তৃতীয় বিশ্বযুদ্ধ সমাগত কৰোনা ভাইৰাছক লৈ এতিয়া আটাইতকৈ চিন্তিত দেশখনেই হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰ আমেৰিকা যুক্তৰাষ্ট্ৰ চিন্তিত নহ'ব কিয়নো বিশ্বৰ 1/3 কৰোনা আক্ৰান্ত লোক আমেৰিকা যুক্তৰাষ্ট্ৰৰ ইয়াৰ উপৰি ভোটৰ ওপৰত দানৱ পৰিছে ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ ওপৰত মাত্ৰ 7 মাহৰ পিছত আমেৰিকাত অনুষ্ঠিত হ'ব ৰাষ্ট্ৰপতিৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব ডনাল্ড ট্ৰাম্পে ইতিমধ্যে আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিভিন্ন সমীক্ষা অনুসৰি এইবাৰ ট্ৰাম্প বিজয়ী হোৱাটো যথেষ্ট কঠিন হ'ব এনে অৱস্থাত ট্ৰাম্পে মৰণপণে লাগিছে কৰোনাৰ বিৰুদ্ধে কৰোনাৰ এই যুঁজত আমেৰিকা যুক্তৰাষ্ট্ৰক যিকোনো প্ৰকাৰে বচাব লাগিব ডনাল্ড ট্ৰাম্পে ইতিমধ্যে বক্তব্য আগবঢ়াই কৈছিল যে আমেৰিকা যুক্তৰাষ্ট্ৰত 1 লাখ লোকো যদি মৃত্যু হয় সেয়া ভাল কথা হ'ব ইয়াতকৈ অধিক লোকৰ মৃত্যু হ'ব দিব নোৱাৰি কিন্তু এইখিনি সময়তে সমগ্ৰ বিষয়টোক কেন্দ্ৰ কৰি কূটনৈতিক যুদ্ধ আৰম্ভ হৈ পৰিছে আমি সকলোৱে জানো ডনাল্ড ট্ৰাম্পে ঘনে ঘনে সমগ্ৰ ব্যৱস্থাৰ বাবে চীনক জগৰীয়া কৰিছে ডনাল্ড ট্ৰাম্পৰ প্ৰতিখন সাংবাদিক মেলৰ এতিয়া বিষয়বস্তু হৈছে চীন কিন্তু শেহতীয়াভাৱে ডনাল্ড ট্ৰাম্পে যোৱা 24 ঘণ্টাত যি বক্তব্য আগবঢ়ালে সেই বক্তব্যক কেন্দ্ৰ কৰি সমগ্ৰ বিশ্ব কঁপি উঠিছে আমেৰিকা আৰু চীনৰ মাজত যুদ্ধ হ'ব নেকি কৰোনাৰ বাবে দুই পক্ষৰ মাজত ভয়ানক সংঘৰ্ষ হ'ব নেকি কাৰ্যত বিশ্ববাসীয়ে দেখিব নেকি তৃতীয় বিশ্বযুদ্ধ এইবোৰ প্ৰশ্ন এইবাবেই সন্মুখলৈ আহিছে যে ডনাল্ড ট্ৰাম্প ক্ৰমাৎ যথেষ্ট আক্ৰমণাত্মক হৈ পৰিছে চীনৰ বিৰুদ্ধে লাহে লাহে আমেৰিকাৰ চোৰাংচোৱা সন্থাই কৰোনা ভাইৰাছৰ বিতং তথ্য দাখিল কৰিছে ৰাষ্ট্ৰপতি ট্ৰাম্পৰ ওচৰত এই তথ্যবোৰ পোৱাৰ লগে লগে গৰজি উঠিছে ডনাল্ড ট্ৰাম্প ইতিমধ্যে চীনক প্ৰতিহত কৰিবলৈ ট্ৰাম্পে ইউৰোপৰ বিভিন্ন দেশৰ সৈতে যোগাযোগ কৰিছে জাৰ্মানী ফ্ৰান্স ইটালী ব্ৰিটেইন আদিক একত্ৰিত কৰিবলৈ প্ৰয়াস কৰিছে ট্ৰাম্পে ট্ৰাম্প চীনৰ বিৰুদ্ধে গৰজি উঠাৰ মূল কাৰণ চোৰাংচোৱা সন্থাৰ প্ৰতিবেদন এই প্ৰতিবেদনত কি আছে সেই কথা এতিয়াও স্পষ্টভাৱে কোৱা নাই কিন্তু ডনাল্ড ট্ৰাম্পে সংবাদমেলৰ আয়োজন কৰি ইংগিত দিলে প্ৰকৃততে এই প্ৰতিবেদনত কি আছে কৰোনা ভাইৰাছ বুহানস্থিত লেবৰেটৰীত প্ৰস্তুত হৈছিল চীনে প্ৰস্তুত কৰিছিল এই ভাইৰাছ অৱশেষত নিৰ্দিষ্ট তথ্য লাভ কৰিছে আমেৰিকাই আনুষ্ঠানিকভাৱে সংবাদমেলত ঘোষণা কৰিলে ডনাল্ড ট্ৰাম্পে হয় আমেৰিকা যুক্তৰাষ্ট্ৰৰ ফালৰ পৰা চীনৰ ওচৰত অনুমতি বিচৰা হৈছিল যে আমেৰিকা যুক্তৰাষ্ট্ৰৰ গৱেষকৰ দল এটাই বুহান চহৰলৈ যাব বিচাৰে বুহানৰ সেই লেবৰেটৰীটো পৰীক্ষা কৰিব বিচাৰে কিন্তু চীনে অনুমতি দিয়া নাছিল ইয়াৰ পিছত আমেৰিকা চোৰাংচোৱা সন্থাৰ প্ৰতিবেদন আহি পোৱাৰ লগে লগে এটা কথা স্পষ্ট হৈ পৰিল যে কৰোনা ভাইৰাছ বুহানস্থিত লেবৰেটৰীতে প্ৰস্তুত হৈছিল আৰু ইচ্ছাকৃতভাৱে চীনে এই ভাইৰাছ সমগ্ৰ বিশ্বত এৰি দিছিল বুলি আশংকা কৰিছে আমেৰিকা যুক্তৰাষ্ট্ৰই চোৰাংচোৱা সংস্থাৰ প্ৰতিবেদনৰ পিছত এয়া নিশ্চিত হৈছে ডনাল্ড ট্ৰাম্প 24 ঘণ্টাৰ ভিতৰত ডনাল্ড ট্ৰাম্পে সংবাদমেলত এই ক্ষেত্ৰত গুৰুতৰ অভিযোগ উত্থাপন কৰিলে মন দি শুনক আচলতে ডনাল্ড ট্ৰাম্পে কি কৰিছিল
Have you seen anything at this point that gives you বুহানৰ লেবৰেটৰীৰ পৰা কৰোনা ভাইৰাছ বিয়পিছিল বুলি আপোনাৰ হাতত কিবা তথ্য আছে নেকি? was the origin of this virus? Yes. হয়, মোৰ হাতত তথ্য আছে। বিশ্ব স্বাস্থ্য সংস্থাই ইয়াৰ বাবে লাজ পাব লাগে। তেওঁলোকে চীনৰ জনসম্পৰ্কৰক্ষী বিষয়াৰ দৰে কাম কৰিছিল। আমি বিশ্ব স্বাস্থ্য সংস্থাক বছৰি $500 মিলিয়ন দিওঁ, কিন্তু চীনে কেৱল $38 মিলিয়ন হে দিয়ে। And China pays them $38 million. কিন্তু চীনে কেৱল $38 মিলিয়ন হে দিয়ে। বিশ্বত চীনৰ ভুলৰ বাবে এতিয়া হাজাৰ হাজাৰ লোকৰ মৃত্যু হ'ল। ইয়াৰ বাবে বিশ্ব স্বাস্থ্য সংস্থা গৰিহণাৰ যোগ্য। Especially mistakes that are causing hundreds of thousands of people around the world to die. I think the World Health Organization should be ashamed of themselves. ডনাল্ড ট্ৰাম্পে এই বক্তব্যৰ দ্বাৰা স্পষ্টভাৱে কৈছে কৰোনা ভাইৰাছ বুহান লেবৰেটৰীত প্ৰস্তুত হৈছিল। এই কথা বিশ্ব স্বাস্থ্য সংস্থাই ভালকৈ জানে বুলি ডনাল্ড ট্ৰাম্পে বুজাইছে। কিন্তু বিশ্ব স্বাস্থ্য সংস্থাৰ ভূমিকাক লৈ ডনাল্ড ট্ৰাম্প পুনৰ আক্ৰমণাত্মক হৈ পৰিছে। স্বাভাৱিকতে প্ৰশ্ন হৈছে বুহানৰ লেবৰেটৰীত প্ৰস্তুত হোৱা এই কৰোনা ভাইৰাছৰ ফলত আমেৰিকা যুক্তৰাষ্ট্ৰত 55,000 অধিক লোকৰ মৃত্যু হোৱাৰ পিছত এতিয়া ডনাল্ড ট্ৰাম্প নীৰৱে বহি থাকিবনে? নৱেম্বৰ মাহত অনুষ্ঠিত হ'ব ৰাষ্ট্ৰপতি নিৰ্বাচন। এতিয়া খবৰ আহিছে এনেধৰণে, যদিহে ডনাল্ড ট্ৰাম্প পুনৰ ৰাষ্ট্ৰপতিৰূপে নিৰ্বাচিত হয় তেনেহ'লে চীনক প্ৰতিশোধ ল'বলৈ সকলো প্ৰকাৰ প্ৰয়াস কৰিব আমেৰিকা যুক্তৰাষ্ট্ৰই। এতিয়া যুদ্ধৰ সময় নহয়, কিয়নো আমেৰিকাই এতিয়া কৰোনাৰ সৈতে যুঁজিব ওলাইছে। কৰোনা ভাইৰাছৰ পৰা আমেৰিকা মুক্ত হোৱাৰ পিছত চীনৰ বিৰুদ্ধে যে পুতক তুলিব সেই কথাই নিশ্চিত। চীনে মই ৰাষ্ট্ৰপতি হোৱাটো বিচৰা নাই, কিয়নো আমেৰিকাৰ পৰা চীনৰ একো লাভ হোৱা নাই। মই চীনৰ সৈতে এখনো বাণিজ্য চুক্তি কৰা নাই। আনুষ্ঠানিকভাৱে ঘোষণা ডনাল্ড ট্ৰাম্পৰ। China is doing everything it can to make sure you don't get re-elected. What specifically are they doing? Well, China doesn't want to see me. মই পুনৰ ৰাষ্ট্ৰপতি হোৱাটো চীনে নিবিচাৰে। ইয়াৰ মূল কাৰণ এই যে আমি চীনৰ পৰা ব্যৱসায় সূত্ৰে বহু মিলিয়ন ডলাৰ লাভ কৰোঁ আৰু চীনে আমাৰ পৰা এপইচাও নাপায়। China gave us nothing, not 10 cents. And whether it was Biden in charge of মই ক্ষমতাত অহাৰ পিছত চীনৰ সৈতে কোনো বাণিজ্যিক চুক্তি কৰা নাই। ভাইৰাছৰ পিছত পৰিৱেশ পৰিস্থিতি আৰু সলনি হৈছে। Biden and Obama, this went on long before they got into office. I mean, you can go through many administrations until I came along, and then we signed a trade deal where they're supposed to buy, and they've been buying a lot actually, but that now becomes secondary to what took place with the virus. The virus situation is just ডনাল্ড ট্ৰাম্পৰ এই বক্তব্য এটা কথা স্পষ্ট হৈ পৰিছে, চীনৰ বিৰুদ্ধে আমেৰিকা যুক্তৰাষ্ট্ৰ এটা প্ৰতিশোধ পৰায়ণ হৈ পৰিছে। কিন্তু এই মুহূৰ্তত আক্ৰমণ কৰাটো সম্ভৱপৰ নহয় আমেৰিকাৰ বিৰুদ্ধে। আমেৰিকাৰ সুৰক্ষা সংস্থাই শেহতীয়াভাৱে আৰু কেতবোৰ তথ্য সদৰি কৰিছে, যিবোৰ তথ্যক লৈ আমেৰিকা এতিয়া চিন্তিত। আচলতে হংকংস্থিত এখন বাতৰি কাকতত এক গুৰুত্বপূৰ্ণ বাতৰি প্ৰকাশ পাইছিল। সেই বাতৰি সত্য হয়নে নহয় তাৰ বাবে অনুসন্ধান কৰিবলৈ ট্ৰাম্পে চোৰাংচোৱা বাহিনীক নিৰ্দেশ জাৰি কৰিছিল। এতিয়া চোৰাংচোৱাই সেই তথ্য সদৰি কৰি এটা ফাইল প্ৰস্তুত কৰিছে আৰু সেই ফাইল এতিয়া ডনাল্ড ট্ৰাম্পৰ টেবুলত। আমি সকলোৱে জানো যে কৰোনাৰ উৎপত্তিস্থল বুহান প্ৰদেশ। বুহানত যেতিয়া কৰোনা ভাইৰাছ বিয়পি পৰিছিল, প্ৰথম অৱস্থাত ৰাষ্ট্ৰপতি জিনপিঙে ইয়াক গুৰুত্ব দিয়া নাছিল। কিন্তু চকুৰ আগতে ভয়ানক ঘটনা সংঘটিত হৈ গ'ল বুহানত। প্ৰায় ৩,০০০ৰো অধিক লোকৰ মৃত্যু হ'ল বুহানত। লগে লগে সন্তুষ্ট হৈ পৰিছিল চীনৰ ৰাষ্ট্ৰপতি জিনপিঙে লগে লগে ৰাজধানী ত্যাগ কৰি নিৰাপদ স্থানত গতি কৰিছিল। উদ্দেশ্য আছিল কৰোনা ভাইৰাছৰ পৰা তেওঁ বা তেওঁৰ সতীৰ্থসকল যাতে আক্ৰান্ত নহয়। চীনৰ ৰাষ্ট্ৰপতি জিনপিঙে নিৰাপদ স্থানলৈ পলাইছিল। লগত আছিল চীনৰ শীৰ্ষ ৰাজনীতিবিদ আৰু বিষয়াবৰ্গ। কৰোনাই যাতে কাকো আক্ৰান্ত কৰিব নোৱাৰে তাৰ বাবে পলায়ন। প্ৰশ্ন হৈছে জিনপিং পলাইছিল কলৈ? ইতিমধ্যে চোৰাংচোৱা সংস্থাৰ হাতত এই বিষয়ে বিতং তথ্য আহি পৰিছে। দেশৰ এজন মুৰব্বী হিচাপে দেশৰ জনতা যেতিয়া বিপদত পৰিছে সেইখিনি সময়ত জনতাৰ সৈতে সহযোগ কৰিব লাগিছিল ৰাষ্ট্ৰপতিয়ে। কিন্তু কৰোনা ভাইৰাছৰ ভয়াৱহতাৰ কথা জানি
জিনপিঙে চীনৰ জনতাৰ কাষত থকা পৰিৱৰ্তে চীনৰ উত্তৰ পশ্চিম অঞ্চলত অৱস্থিত এটা ৰিজৰ্টত বাহৰ পাতিছিল। এই ৰিজৰ্টটোৰ নাম জি স্প্ৰিং হিল ৰিজৰ্ট। জি স্প্ৰিং হিল ৰিজৰ্ট এনে এক অঞ্চল য'ত সামৰিক বাহিনীৰ অনুমতি অবিহনে পাৰ চৰাই এটাও পাৰ হৈ যাব নোৱাৰে বুলি ক'লে ভুল কোৱা নহ'ব। চৌদিশে কেৱল নিৰাপত্তা বাহিনী। এই জিনপিং হিল ৰিজৰ্টত কেইবাটাও ভিলা আছে। চীনৰ বহু শীৰ্ষ ৰাজনীতিবিদে ইয়াত ভিলা ক্ৰয় কৰাৰ অভিযোগ আহিছে। খবৰ অনুসৰি স্বয়ং ৰাষ্ট্ৰপতি জিনপিঙে ইয়াত এটা ভিলা ক্ৰয় কৰিছে। wuহানত যেতিয়া কৰোণাই ভয়াৱহ ৰূপ ধাৰণ কৰিছিল সেই সময়ত জিনপিঙে বাহৰ পাতি আছিল এই ভিলাটোত। কাৰ্যত ৰাষ্ট্ৰপতিৰ কাৰ্যালয় স্থানান্তৰিত কৰা হৈছিল জি স্প্ৰিং হিল ৰিজৰ্টত থকা এই ৰিজৰ্টত। চীনৰ উত্তৰ পশ্চিম অঞ্চলত অৱস্থিত জি স্প্ৰিং হিল ৰিজৰ্ট গুৰুত্বপূৰ্ণ স্থান। মাওচেংটুঙৰ প্ৰিয় স্থান আছিল এই অঞ্চল। এই ঐতিহাসিক স্থানত বাহৰ পাতি নীৰৱে আছিল ৰাষ্ট্ৰপতি জিনপিং। কিন্তু ক্ৰমাৎ চীনৰ পৰিৱেশ পৰিস্থিতি স্বাভাৱিক হোৱাৰ পিছত জিনপিং উভতি আহি বিশ্বৰ বিভিন্ন দেশৰ লগত ব্যৱসায় বাণিজ্য পুনৰ আৰম্ভ কৰে। এইবোৰ কথা আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে জনাৰ পিছত ট্ৰাম্প এতিয়া গৰজি আছে জিনপিঙৰ বিৰুদ্ধে। কিন্তু ট্ৰাম্প এতিয়া অসহায়। সমগ্ৰ দেশ এতিয়া কৰোণা আক্ৰান্ত। ইয়াৰ উপৰি সন্মুখত আছে নিৰ্বাচন। গতিকে যদিহে ডনাল্ড ট্ৰাম্প পুনৰ ৰাষ্ট্ৰপতিৰূপে নিৰ্বাচিত হয় তেনেহ'লে আমেৰিকাই যে চীনৰ ওপৰত আক্ৰমণ চলাব সেই কথা নিশ্চিত। ব্যুৰ' ৰিপৰ্ট DY365।